হেল্ল' ফ্ৰেণ্ডছ, যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 12ত পঢ়ি আছে বা HS 2027 দিবলৈ গৈ আছে, তো তেওঁলোকৰ যদি ইউনিট টেষ্টৰ কথা কওঁ, তো তেওঁলোকৰ ইউনিট টেষ্ট আমাৰ ইতিমধ্যে বহুতৰ আৰম্ভ হৈছে আৰু বহুতৰে হয়তো নেক্সট মানডেৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে, তেওঁলোকে কি কৰে, তেওঁলোকৰ ইউনিট টেষ্ট এক্সামটো ইমান গুৰুত্ব নিদিয়ে, বা এনেকুৱাও হয় কেতিয়াবা যে তেওঁলোকে এক্সামত নেযায়। এক্সাম বেয়া হ'ব বুলি তেওঁলোকে এক্সাম নপঢ়ে বা কিবা এটা কৰি তেওঁলোকে স্কিপ কৰি দিয়ে। এতিয়া কথাটো হ'ল যে এইখন নটিচ তোমালোকে স্ক্ৰীনত দেখা পাইছা, তো নটিচখনত মই এটা পইণ্ট দেখাবলৈ গৈ আছো, যোনটো পইণ্ট মানে দেখাৰ পিছত তোমালোকৰো মানে গম পাবা তোমালোকে যে কি বিপদ হ'ব পাৰে যদি ইউনিট টেষ্ট আমি এক্সাম নিদিওঁ। এতিয়া ওপৰখিনি পঢ়িব নালাগে, ইচ্ছা কৰিলে পঢ়িব পাৰা। লাষ্ট ব্ৰেকআপটো তোমালোকৰ খুব ইম্পৰ্টেণ্ট, সেইখিনি চোৱা। ইয়াতে লিখা আছে ASSEB will provide a portal to enter the marks secured by each candidate in all the internal examination. মানে কৈছে ইয়াতে যে আমাৰ ASSEB কি কৰিব, এটা পৰ্টেল দিব। সেই পৰ্টেলত কি কৰিব লাগিব, তোমালোকৰ যিবিলাক নম্বৰ আছে সেইখিনি ভৰাব লাগিব। তো এইটো কথা বেলেগ কথা, আগৰ পৰা জানো বাৰু। নেক্সটটো চোৱা, the student whose marks of unit test 1 half yearly examination of the class 12 are entered in the portal will only be eligible to appear in the HS final examination. কথাটো বুজি পাইছা? ইয়াতে লিখিছে যদিহে তোমালোকে মানে যাৰ যাৰ নম্বৰ মানে আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ হওক বা হাফ ইয়াৰলি এক্সামৰ হওক, যাৰ যাৰ নম্বৰ সেই পৰ্টেলত ভৰোৱা থাকিব, সেই তেওঁলোকে কি কৰিব পাৰিব, আমাৰ HS ফাইনেল দিব পাৰিব, অৰ্থাৎ HS 2027 দিব পাৰিব। কথাষাৰ বুজি পাইছা এতিয়া? যে ইয়াতে কি কৈছে যে নম্বৰ পাছ কৰক বা ফেইল কৰক সেইটো কথা নাই, কিন্তু নম্বৰ পৰ্টেলত থাকিব লাগিব, আৰু পৰ্টেলত থকা সকলেহে এক্সামত ফাইনেল এক্সামত বহিব পাৰিব। গতিকে ইয়াৰ পৰা তোমালোকে হয়তো বুজি পাইছা, এইখন যিহেতু নটিচ আকাৰে ওলাইছে, গতিকে অলপ চিৰিয়াছলি ল'বা বস্তুবিলাক। এনেই বোলে জমনি কৰি পৰীক্ষাত নিদিলো, পৰীক্ষাত বাং মাৰিলো, তো সেইবিলাক বস্তুবিলাক নকৰিবা তোমালোকে। তোমালোকে পৰীক্ষা বেয়া হওক ভাল হওক এক্সাম এটেণ্ড কৰিবা। আৰু এক্সাম এটেণ্ড কৰিলে বহুতো এনেকুৱা কলেজ আছে এক্সাম নিদিলে কি হয়, তেওঁলোকে হয়তো মাৰ্ক এণ্টাৰ নকৰিব পাৰে। সেইটো ৰিস্ক লৈ লোৱাতকে তোমালোকে এক্সামটো দিয়া, বেয়া হ'লেও কথা নাই, বেয়া হ'লে কমচে কম তোমালোকৰ সেই বেয়া নম্বৰটোতো পৰ্টেলত ভৰাব, বা কেতিয়াবা কলেজে হয়তো নম্বৰ বেছিকে দি হ'লেও ভৰাব তোমালোকৰ। তো গতিকে সেই বস্তুটো তোমালোকে স্কিপ নকৰিবা। ইউনিট টেষ্ট যাৰ যাৰ আছে আগন্তুক বা চলি আছে, তেওঁলোকে যদি ভাবিছে যে মই ইউনিট টেষ্ট এক্সাম নিদিওঁ, কিন্তু সেইটো নকৰিবা তোমালোকে কাম, ইউনিট টেষ্ট এক্সামটো তোমালোকে দিবাই। তো এইখিনি আছিলে আমাৰ এটা বিশেষ নটিচ। আৰু ইয়াতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে, তো তেওঁলোকৰ বাবে আছে আমাৰ তাত নোটছ, আমাৰ পলিটিকেল চায়েন্স, আমাৰ ইকনমিক্স, এডুকেশ্যন, অল্টাৰনেটিভ ইংলিছ, তো এইখিনি অসমীয়া, তো এইখিনি নোটছ আছে। মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰিবা। আজি ভিডিঅ'তে ক'লো, কিপ ৱাচিং।